নমস্কাৰ সকলোলৈকে নতুন বছৰৰ শুভেচ্ছাৰ লগতে আগন্তুক ভোগালী বিহুৰ বহুত বহুত শুভকামনা যাচিলোঁ। মই শিক্ষা আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি পিকনিক খাব আহিছোঁ এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশটো মানে দুৰপাং আমাৰ এইটো চাইডে দুৰপাং পাহাৰীয়া অঞ্চল। আপোনালোকে কোনোবা দুৰপাঙত আহিছে নেকি জনাবচোন দেই। এনেকুৱা এটা ধুনীয়া পৰিৱেশ মই আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এটা ধুনীয়া পৰিৱেশৰ মাজত আমি সকলোৱে মিলি এসাঁজ খাওঁ বুলি লগে ভাগে আহিলোঁ। এতিয়া আমাৰ এইখিনি ধুনীয়াকৈ যা যোগাৰ কৰা হৈ আছে আৰু চব্জি তব্জি কাটিছোঁ, কিবা কিবি কৰিছোঁ। এইবিলাক লাহে লাহে চাহৰ যোগাৰ হৈ গ'ল। চাহৰ কাৰণে তাৰপৰা এইবোৰ অলপ টেঙা চেঙাও খাই দিলোঁ, ৰ'দৰ বতৰ আছিল যিহেতুকে। তাৰ এজনে এফালে এজনী মোৰ লগৰে দেই, তাই পাচলি কাটি আছে। দুয়োগৰাকী মোৰ লগৰে বাৰু। পাচলি কাটি আছে, কবি চব্জিৰ কাৰণে বন্ধাকবি, ওলকবি, মাংসৰ কাৰণে কাটি আছে। যেন সকলোৱে মানে কামে কামে ব্যস্ত হৈ গৈছে আৰু এফালে এজন দাদাই ভাত বনাই আছে আৰু লগতে এজন বন্ধু বুলিয়ে ক'ব পাৰি, বন্ধু সহায় কৰি দিছে। আৰু প্ৰাকৃতিক পৰিৱেশটো আপোনালোকে কেনেকুৱা পাইছে বাৰু জনাবচোন দেই। আমাৰ এইটো চাইডে কোনোবা যদি পিকনিক খাবলৈ আহিম বুলি ভাবিছে দুৰপাং চাইডে, তেতিয়া আহিব পাৰে। এটা ধুনীয়া সুন্দৰ মানে প্ৰাকৃতিক পৰিৱেশ, মই চাই থাকিলেও আমনি নালাগে মানে তেনেকুৱা এটা পৰিৱেশ। আপোনালোকে কোনোবাই যদি আহিম বুলি দূৰ দূৰণিৰ লোকসকলে যদি বিচাৰিছে আহিম বুলি, যাতায়াতৰ সুবিধাও ঠিক ভালেই। ৰাস্তাও বহুত বেছি বেয়া নহয় বা সুন্দৰ ৰাস্তা, আপোনালোকে আহিব পাৰিব। পানীৰ কাৰণে কোনো টেনশ্যন নাই, কাৰণ নদীখন লগতে লাগিয়ে আছে। আৰু এটা প্ৰাকৃতিক পৰিৱেশবিলাক মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ দেই। মোৰ অকণমানি সৰু মোবাইলৰ কেমেৰাটোৰে বন্দী কৰা ভিডিঅ'টোৱে আপোনালোকক দেখাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো মৰম দিব বুলি। মাজে মাজে আমিও ইফালে সিফালে ঘূৰি ফুৰিছোঁ আৰু অৱশেষত আমি সকলোৱে খাই বৈ আজৰি হৈ মেলি ধুনীয়াকৈ সকলোৱে ৰান্ধি বাঢ়ি খাব সময় হৈ গ'ল আৰু খাই বৈ আজৰি হ'লোঁ। ঘৰলৈ খাই বৈ আজৰি হৈ মেলি ঘৰলৈ আহিলে পূজা কৰিছোঁ। আমাৰ ভাতৰ লগত কি চব্জি আছিল, বহুত কেইখন চব্জি, খানাটো বহুত বেছি ভালেই হৈছিলে বাৰু। এজন দাদাই আজিলৈ বাই বাই। আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে সকলো বস্তু